নমস্কাৰ আজি হৈছে 31 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱত কৰা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ ভয়ংকৰ খবৰ হাইনিকত 24 ঘণ্টা দুটাকৈ ভয়ংকৰ ৰেল দুৰ্ঘটনা দেশত পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা 24 ঘণ্টা দুটাকৈ ৰেল দুৰ্ঘটনাই জুকাইলে দেশ দুৰ্ঘটনাত পতিত হৈছে হাওড়া মুম্বাই যাত্ৰীবাহী ৰেল খ ৰেল যাত্ৰী গভীৰ নিন্দাত থাকোতে ঘটিল অঘটন মালবাহী ট্ৰেইনখন যাত্ৰীবাহী ৰেলে খুন্দা মৰা ফলত বাগৰিল 10টাকৈ ডবা নিশা 3:45 সংঘটিত হয় এই ভয়ংকৰ ৰেল দুৰ্ঘটনাটো বৰ্তমানলৈকে 20ৰো অধিক লোক আহত হোৱাৰ লগতে নিহিত হৈছে দুজনকৈ লোক হতাহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ঝাৰখণ্ডত মঙলবাৰে পুৱা দুৰ্ঘটনা পতিত হয় মুম্বাই অভিমুখী ৰেলখন ৰেলৱে কৰ্তৃপক্ষই মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ কেইটা হৈছে 0657229034 দ্বিতীয়টো নম্বৰ হৈছে 0658723872 আমাৰ তৃতীয়টো নম্বৰ হৈছে 0332638217 বিহাৰৰ সমষ্টিপুৰত আন এক ৰেল দুৰ্ঘটনা সংঘটিত হয় অৱশ্যে চালকৰ উপস্থিতি বুদ্ধিৰ বাবে দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে সকলোৰে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ হয় বন্ধুসকল ড্ৰাইভাৰৰ বুকুত ধৰি বিপদত যুৱতী থানায় দাখিল এজাহাৰ যাতায়াত স্তব্ধ কৰি দিয়াৰ হুংকাৰ ড্ৰাইভাৰৰ বুকুত ধৰি বিপদত এবাৰ যুৱতী ৰাজ্যজুৰি থানায় এজাহাৰ দাখিল যুৱতীৰ বিৰুদ্ধে ৰাজ্যজুৰি যাতায়াত স্তব্ধ কৰি দিয়াৰ হুংকাৰ শীঘ্ৰে ৰাজহুৱাভাৱে অপদস্থ কৰা চালকৰ ওপৰত ক্ষমা খোজাৰ দাবী ক্ষমা নোখোজা পৰ্যন্ত ক্ষান্ত নোহোৱাৰ হুংকাৰ ক্ষমা খুজিলে মাফ কৰি দিয়া হ'ব বুলি মন্তব্য চালক ৰূপম দত্তৰ অন্যথা আইনৰ আশ্ৰয় ল'ব চালক সন্তাই এজাহাৰ দাখিলৰ পূৰ্বে শেষ সুযোগ দিছে যুৱতীক পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ হাইনিকাল 1 আগষ্টৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম চিলিণ্ডাৰৰ পৰা গুগল মেপলৈ সলনি হ'ব বহু নিয়ম সলনিয়ে প্ৰভাৱ পেলাব আপোনাৰ 1 আগষ্টৰ পৰা সলনি হ'ব এলপিজি চিলিণ্ডাৰৰ মূল্য 14 কেজি ঘৰুৱা গেছ আৰু 19 কেজি ওজনৰ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সলনি হোৱাৰ সম্ভাৱনা আছে এইচডিএফচি বেংক ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে আহিব পৰিৱৰ্তন 15000 টকাৰ অধিক লেনদেনত লোৱা হ'ব অতিৰিক্ত চাৰ্জ নিয়ম সলনি হ'ব গুগল মেপৰ এবাৰ চাৰ্জ 70% হ্ৰাস কৰিব গুগল মেপে ডলাৰৰ পৰিৱৰ্তে ভাৰতীয় টকাত ল'ব পেমেণ্ট আগষ্ট মাহত 13 দিনকৈ বন্ধ থাকিব বেংক ৰাখী বন্ধন জন্মাষ্টমী স্বাধীনতা দিৱস ধৰি শনি দেওবাৰ মিলাই 13 দিন বন্ধ থাকিব বেংক পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লগতে দেশবাসীৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ হাইনকল নন ষ্টিক পেনে আনিব পাৰে বিপদ আপোনাৰ পাকঘৰত নন ষ্টিক পেনৰ বাচন ব্যৱহাৰ কৰে নেকি নন ষ্টিক পেনে আপোনাৰ জীৱনলৈ আনিব পাৰে বিপদ আমেৰিকাত ভয়ংকৰভাৱে বৃদ্ধি পাইছে টেফলন ফ্লু আক্ৰান্তৰ সংখ্যা টেফলন ফ্লুতে আক্ৰান্ত হ'লে আপোনাৰ দেহত দেখা দিব কিছুমান লক্ষণসমূহ হৈছে জ্বৰ বুকু হেঁচা মাৰি ধৰা কাহ কঁপনি বমি দেহৰ বিভিন্ন অংগত বিষ মূৰৰ বিষ অনুভৱ আদি নন ষ্টিক পেনৰ বাবে আপোনাৰ শৰীৰত দেখা দিব পাৰে এই ৰোগে টেফলন ফ্লু সন্দৰ্ভত আমেৰিকাৰ এক সংস্থাই দিছে ভয়ংকৰ তথ্য আমেৰিকাত বিগত 20টা বৰ্ষত টেফলন ফ্লুত আক্ৰান্ত হোৱাৰ সংখ্যা সৰ্বাধিক 2023 বৰ্ষত দেশখনৰ টেফলন ফ্লুত আক্ৰান্ত হোৱাৰ সংখ্যা 200ৰো অধিক আক্ৰান্তসকলৰ দেহত পৰীক্ষা নিৰীক্ষা চলোৱাৰ ফলত উন্মোচিত হৈছে ভয়ংকৰ তথ্য নন ষ্টিক পেনখনত অধিক তাপ দিয়া তাৰ পৰা ধোঁৱা ওলোৱা এইসমূহ হ'ব পাৰে টেফলন ফ্লুত আক্ৰান্ত হোৱাৰ কাৰণ পেনখনৰ পৰা নিৰ্গত হোৱা ধোঁৱা বা ভাপে সৃষ্টি কৰিব পাৰে বিভিন্ন ৰোগৰ কৰ্কট ৰোগৰো ই এটা ডাঙৰ কাৰণ বুলি বিভিন্ন চিকিৎসকে কয় অৱশ্যে এই টেফলন ফ্লু ৰোগ সঘনে হোৱা ৰোগ নহয়